শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তন্ত্ৰ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম অজ্ঞানতিমিৰসন্ধ্ৰস্য জ্ঞানঞ্জনশলাকয়া চক্ষুৰুমিলিতং তস্मै গুৰুৱে নমঃ তস্मै গুৰুৱে নমঃ ধ্যানমূলং গুৰুমূর্তিপূজামূলং গুরুপদম মন্ত্রমূলং গুরুবাক্যম মোক্ষমূলং গুরুকৃপা মোক্ষমূলং গুরুকৃপা। ওম শান্তি ওম শান্তি ওম শান্তি। জয় শ্রীকৃষ্ণ। পরম শ্রদ্ধার সমস্ত ভক্তপ্রাণ বৈষ্ণববৃন্দ, আই মাতৃসকল আৰু দেশৰ ভৱিষ্যত আশা ভৰসাৰ থলস্বৰূপ যুৱক যুৱতীসকল আৰু নিষ্পাপ দেৱ শিশুসকল, আমাক কৈছে যে সকলো ভক্তপ্ৰাণ ৰাইজৰ মনৰ আশা যে মহাশিৱৰাত্ৰি কেনেধৰণে উদ্ভৱ হৈছিলে আৰু ইয়াৰ ব্ৰত কেনেধৰণে পালন কৰিবলগীয়া হয় এই বিষয়ে ক'বৰ বাবে তাকে আজি আমি যেহেতু অনাগত ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশীত আমাৰ আহি আছে শিৱৰাত্ৰি, এই শিৱৰাত্ৰিৰ বিষয়ে আজি আমি অকণমান তত্ত্বগধুৰ কথা আলোচনা কৰিবৰ বাবে আহিছোঁ। সকলো কুশল মংগলে থাকক, ভগৱান প্ৰভুৱে কুশলে ৰাখক। আজি আমি মহাপ্ৰভু শিৱৰ এই তত্ত্ব কথা আলোচনা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় ওম শিৱায় নমঃ ওম শিৱায় নমঃ ওম শিৱায় নমঃ। আমি সকলোৱে এটা কথা জনা উচিত যে আমি আগতেও কৈছোঁ যে যিকোনো এটা বিষয় নজনাকৈ সেই বিষয়টোত আগবাঢ়িলে আমাৰ নিশ্চয় আঙুল লাগে। অৰ্থাৎ আগনো কি গুৰিনো কি, ইয়াৰ বিষয়বস্তুটোনো কি, একো নজনাকৈয়ে আমি বহু লোকে এনেধৰণেই শিৱৰাত্ৰি পালন কৰিছোঁ বা শিৱলিংগত গাখীৰ ঢালিছোঁ বা শিৱৰ পূজা ভাগ আমি কৰিছোঁ। কিন্তু কেনেধৰণে থাকিব লাগিব, কেনেধৰণে শিৱ পূজা ভাগ কৰিব লাগিব, কেনেধৰণে আমি পালন কৰিব লাগিব, এই বিষয়বস্তুটো খুব প্ৰথমতে জনা দৰকাৰ। সেয়েহে আমি আজি কথাটিকে ক'বলৈ বিচাৰিছোঁ। এটা সময়ত বাৰাণসীৰ নিচিনা মহাতীৰ্থত
এজন ভয়ংকৰ ব্যাধ আছিল, যিজন ব্যাধ দেখিবলৈ কুৎসিত, চকু বহুত ডাঙৰ ডাঙৰ টকলা টকল নিচিনা, নাকটো ভূতা টাইপৰ আৰু গাৰ বৰণ তামৰ ৰঙৰ নিচিনা, দেখিবলৈ কিবা ভয়ানক, চকু আৰু কপাল উঠঙা আৰু চুলিবিলাক কিবা পাক খোৱা কিবা টাইপৰ। গতিকে এইজন ব্যাধে সেই বাৰাণসীৰ জংঘলবিলাকত তেওঁ সদায় জীৱবিলাকক হত্যা কৰে, অত্যাচাৰ কৰে। তেওঁৰ পৰা কোনো জীৱ সঠিকভাৱে থাকিব নোৱাৰে। এনেধৰণেই তেওঁ অত্যাচাৰবিলাক কৰি আছে আৰু এনেধৰণে কৰি থাকোঁতে থাকোঁতে এদিন এনেকুৱা এটা সময় আহিল, অৰ্থাৎ সেই ব্যাধে ইয়াৰ কোনো কথাই বুজিবই নোৱাৰিলে যে ভয়ংকৰ দিন যে কেতিয়াবা আহি যায় তেওঁ নাজানিলে। সেইকাৰণে কৈছে যে 100 গৰু মাৰিলে বাঘৰো মৃত্যু হয়। গতিকে ব্যাধৰো ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশী আছিল, সেইদিনা মাহ আছিল ফাগুন মাহ। আৰু তেওঁ সেই দিনটোত ঘৰতো একো এটা খাবলৈ নাছিলে আৰু ওলাই গৈছিল ধনুলৈ। আৰু এনেধৰণে গৈ 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 গোটেই দিনটো তেওঁ ঘূৰিছে, ক'তো এটাও চিকাৰ তেওঁ লাভ কৰিব পৰা নাই। আৰু এনেধৰণে ঘূৰোতে 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 কি হৈ গ'ল, সন্ধিয়া লাগিল। আৰু সন্ধিয়া লগাৰ সময়ত তেওঁ উপায় নাছিলে, যিহেতু কৃষ্ণা চতুৰ্দশী, বহুতো আন্ধাৰ, ইমানেই আন্ধাৰ ইজনে সিজনক লক্ষ্য কৰিব নোৱাৰাৰ এটা সময়। আৰু তেওঁ গৈ চিন্তা কৰিলে যে মোৰ কি হ'ব, জংঘলৰ মাজত মই কেনেধৰণে এতিয়া থাকিম, যিহেতু জংঘলৰ মাজততো বহুতো হিংস্ৰ জীৱ জন্তু আছে। আৰু তলত যদি মই থাকোঁ, নিশ্চয়তো মোক মই টোপনি যোৱাৰ পিছত হিংস্ৰ জন্তুৱে মোক অত্যাচাৰ কৰিব বা খাই পেলাব। গতিকে তেওঁ এজোপা জোপোহা গছৰ আশ্ৰয় ল'লে আৰু সেই গছজোপাৰ ওপৰলৈ উঠিলে। যেনে তেনে উঠি ডাল এটাতে তেওঁ আশ্ৰয় ল'লে। ভাবিলে তলত থাকিলে হিংস্ৰ জন্তুৱে মোক খাই পেলাব। এইবাবে তেওঁ সেই ওখ জেগালৈ উঠি গ'ল আৰু তাতে তেওঁ বহি ল'লে। বহি তেওঁ সেই সময়তে এটা হৰিণ দেখা পালে আৰু হৰিণটোক গছৰ ডালৰ ওপৰৰ পৰাই কাঁড় মাৰি বধ কৰিলে। তাৰ পিছতে তেওঁ কি কৰিলে, ৰৈ 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 থাকিল। যিহেতু খোৱা বোৱা একো নাছিল, দিনটো খোৱা বোৱা নাই, ঘৰত থকাবিলাকেও দিনটো খাবলৈ নেপালে আৰু ৰাতি আহিব বুলি বাট চাই থাকিল। আৰু সেই ব্যাধে গছৰ ওপৰতেই অনাহাৰ অনিদ্ৰাই থাকিবলগীয়া হ'ল। যিহেতু পেটত ভোক আছিলে, সেইবাবে টোপনি নাই। আৰু এনেধৰণে থাকোঁতে থাকোঁতে ঘৰৰ কথাৰো চিন্তা লাগি তেওঁ কি কৰিলে, চকুৰ পৰা পানী টোপ টোপকৈ তলত পৰিছিল। এটা সময়ত এটি বেলপাত খহি গৈ
তলত পৰিলে আৰু তাৰ ওপৰতেই সেই ব্যাধৰ অশ্ৰুজল এটুপ এটুপ কৰি পৰি থাকিল। অৰ্থাৎ এয়াই আছিল ব্যাধৰ সেই ৰাতিৰ এক ব্ৰত পালন। তেওঁ কি কৰিছিলে, তেওঁ নাজানিছিলে যে সেই য'ত বেলপাতটিৰ তলত ছিগি গৈ পৰিছিল তাতে বহু আগৰ পৰাই এটা শিৱলিংগ আছিল আৰু সেই শিৱলিংগটোতে এটা বেলপাত পৰিলে আৰু সেই বেলপাতটোতেই ব্যাধৰ চকুৰ পানী মাজে মাজে এটুপ এটুপ কৰি পৰি থাকিল। আৰু এনেধৰণে কৰোঁতে কৰোঁতে তেওঁ ৰাতিপুৱাই গ'ল, কিন্তু টোপনি নাই আৰু খোৱা বোৱাও নাই। তেওঁৰ মাজে মাজে চিন্তা কৰিলে, শিৱক ওম নম শিৱায় ওম নম শিৱায় কৰিলে। আৰু এনেধৰণে কৰি কৰি ৰাতিপুৱা উঠি সেই মৰা হৰিণটোলৈ গৈ ঘৰৰ ফালে আগবাঢ়িলে। আৰু ঘৰৰ ফালে গৈ আগবাঢ়োঁতেই ভাবিলে তেওঁ যে মই স্নান কৰি যাওঁ একেবাৰে। স্নান কৰিলে আৰু স্নান কৰি গৈ ঘৰত পোৱালে আৰু সেই সময়তে এজন অতিথি আহি ওলালে আৰু অতিথিকো খুব সুন্দৰভাৱে খুৱাই বুৱাই তেওঁ পঠিয়াই দিলে। তাৰ পিছতে তেওঁ ইমানেই ভাগ্য ভাল, যিহেতু গোটেই ৰাতিটো তেওঁ নজনাকৈয়ে শিৱৰাত্ৰি দিনে ৰাতিয়ে অন্ন গ্ৰহণ নকৰাকৈ আৰু ভোকত বা কষ্টত শিৱক চিন্তা কৰিলে আৰু সেই কণ পুণ্যৰ ফলতেই তেওঁ বহু পুণ্য সঞ্চয় কৰিলে। আৰু সেই কৃষ্ণ চতুৰ্দশী, ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশী দিনাই তেওঁ এই ব্ৰত পালন কৰিছিলে। সেইবাবে সেই দিনটোৰ পৰা প্ৰায় 200 বছৰ আগৰ পৰা, আগতেও বহু বছৰ আছিল যদিও তেতিয়া কোনো হিচাপ নাছিল তাৰিখৰ, কিন্তু এইটো এটা তাৰিখ অনুমান কৰি 200 বছৰ বুলি ধৰা হৈছে পুৰাণসমূহত। গতিকে তেনেধৰণে তেওঁ এই গোটেই ৰাতিটো ব্ৰত পালন কৰিলে, অৰ্থাৎ নিজে গম নোপোৱাকৈ ব্ৰত পালন কৰি দিলে। আৰু এনেকে পালন কৰোঁতেই তেওঁ কি হ'ল, এটা সময়ত তেওঁৰ কাল আহি চাপিল, অৰ্থাৎ মৃত্যুৰ বয়স হ'ল। মৃত্যুৰ হোৱাৰ পিছত যমলোকৰ পৰা যমদূত আৰু শিৱলোকৰ পৰা শিৱদূত, দুয়োফালে দূতসকল আহি উপস্থিত হ'ল। যমদূতে পিছফালে সেই ব্যাধক বান্ধিছে আৰু শিৱদূতে তেওঁলোকক নাবান্ধিবলৈ আহ্বান কৰিছে। পুনৰ যমদূতে সোধে, কয় যে ই বহুত অন্যায় কৰিলে, বহুত অত্যাচাৰ কৰিলে, বহু জীৱ জন্তুক হত্যা কৰিলে, গতিকে ইয়াক যম মহাৰাজে লৈ যাবলৈ কৈছে, গতিকে ইয়াক আমি নিবই লাগিব, মহাৰাজৰ আদেশ। তেতিয়া শিৱলোকৰ দূতসকলে ক'লে, তোমালোকে কোৱা কথাটো মই নহয় বুলি কোৱা নাই, কিন্তু এওঁ এনেকুৱা এটা ব্ৰত পালন কৰিলে, যিটো ব্ৰতৰ বাবে তেওঁ গোটেই সৰ্বস্ব যিমান পাপ আছিলে সকলো ধ্বংস হৈ গুচি গ'ল। গতিকে এওঁ এতিয়া কোনো পাপ নাই, গতিকে এওঁক তোমালোকে নিব নোৱাৰা, এওঁক এতিয়া আমি শিৱলোকলৈ লৈ যাম। আৰু তেওঁলোকে নেমানিলে, বান্ধিব বিচাৰিছে, কিন্তু দুই দলৰ মাজত যুদ্ধ হৈ শিৱদূতে সেই ব্যাধক শিৱপুৰীলৈ লৈ গুচি গ'ল। গতিকে শিৱৰাত্ৰি, সেই দিনাৰ পৰাই শিৱৰাত্ৰি মহাশিৱৰাত্ৰি হিচাপে পালন কৰা হ'ল। অৰ্থাৎ
যেনেধৰণে পৰীক্ষিতে মুক্তি পাইছিল ভাগৱত কথা সপ্তাহ দিন শ্ৰৱণ কৰি, ঠিক তেনেধৰণে এই ব্যাধিও ৰজনীতে তেওঁ এনেকুৱা এটা ব্ৰত পালন কৰিছিল। কেৱল তেওঁ নহয়, তেওঁৰ পৰিয়ালেও ঘৰত যিদিনা একো খাবলৈ নাছিলে আৰু গোটেই ৰাতিটো চিন্তা কৰি থাকিলে। আৰু সেই বেলপাতৰ মহিমা দেখি তেওঁ চকুৰ পানী যেতিয়া টপ টপ কৰি অশ্ৰু জলে সেই শিৱলিংগত পৰিছিলে, সেই দিনটোৰ পৰাই মহাশিৱৰাত্ৰি হিচাপে পালন কৰি আজিলৈকে ৰাইজসকলে আহিছে। গতিকে এয়াই আছিল শিৱৰাত্ৰিৰ এক তত্ত্বপূৰ্ণ মহিমা। আৰু এদিন শিৱ আৰু পাৰ্বতী একেলগতে বহি থাকোঁতেই পাৰ্বতী মাতাই সুধিছিলে যে, হে মহাদেৱ, হে দেৱাদিদেৱ মহাদেৱ, আপুনি বাৰু কেনেধৰণে আপোনাৰ ব্ৰত পালন কৰিলে বা আপোনাৰ পূজাত কি বস্তু বিশেষভাৱে দিলে আপুনি পৰম সন্তোষ লাভ কৰে? তেতিয়া মহাদেৱে কৈছিলে যে, সতী, মোক যজ্ঞ, তপ, নাম বা বিভিন্নভাৱে পূজা কৰিলেও মই সন্তুষ্ট নহওঁ। যদিহে মোক মোৰ স্থানত এটি বেলপত্ৰ দিয়ে, তেতিয়া মই সেইজন পুৰুষৰ চতুবৰ্গ ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চতুবৰ্গ মই সাধন কৰি দিওঁ। তেওঁ অনায়াসে লাভ কৰিব পাৰে। আৰু সেই স্থানত মোক এটি বেলপত্ৰৰে যদি মোৰ পূজা কৰে, সিমানেই মোৰ যথেষ্ট বুলি পাৰ্বতী মাৰ আগত ক'লে। তথাপিতো ভক্তসকলে পঞ্চামৃত অৰ্থাৎ ঘিউ, মৌ, গাখীৰ, এৱা গাখীৰ, দৈ এনেধৰণে এই পঞ্চদ্ৰব্য দি সেৱা বা তেওঁৰ পূজা পাৰ্বণ কৰি আহিছে। গতিকে বেলপত্ৰৰ মহিমা দ্বিগুণা, অৰ্থাৎ সত, ৰজ, তম এই তিনি গুণৰ এই মহান গুণ ইয়াতেই লুকাই আছে। সেইবাবে এনেধৰণৰ ব্ৰত কৰিব লাগিব বুলি কৈছে যে, আগদিনা হবিষ্যান্ন কৰিব লাগিব আৰু 20 দিন শিৱৰাত্ৰিৰ দিনৰ পৰা গধূলিলৈকে আৰু গধূলিৰ পৰা সেই নিৰ্দিষ্ট সময়লৈকে অন্ন গ্ৰহণ কৰিব নালাগিব। আৰু অন্ন গ্ৰহণ নকৰাকৈয়ে যেনেধৰণে বেলপত্ৰ আৰু পঞ্চদ্ৰব্য এইবিলাক আৰু শিৱৰ মন্ত্ৰেৰে যদি শিৱক পূজা কৰা যায়, তেতিয়া মহাদেৱ খুব সোনকালেই সন্তুষ্ট হয় বুলি শিৱপ্ৰভুৱে পাৰ্বতী মাতাৰ আগত কৈছে। গতিকে আজিৰ যি শিৱৰাত্ৰি পালন কৰা দেখা যায়, এই শিৱৰাত্ৰি পালন কৰা ব্যক্তিসকলে নিশ্চয়, যিসকলে পালন কৰিছে সেইসকলে এনেধৰণে ব্ৰতৰ দ্বাৰা আগদিনা হবিষ্যান্ন কৰি পিছদিনা দিনৰ দিনটো কোনো অন্ন গ্ৰহণ কৰিব নালাগিব। আৰু শিৱৰাত্ৰি যিমান সময়লৈকে ব্ৰতৰ কথা লিখা আছে, সিমান সময়লৈকে তেওঁ অন্ন গ্ৰহণ নকৰাকৈ শিৱক আৰাধনা কৰিব লাগিব, শিৱক সাধন কৰিব লাগিব। তেতিয়া কিন্তু সেইজন ব্যক্তিয়ে নিশ্চয়
চতুবৰ্গ সাধন কৰিব পাৰিব। আৰু যিসকলে একো নমনাকৈ কেৱল এটি দক্ষিণা, এগছি চাকি, ধূপ এনেধৰণে দি সেৱা শুশ্ৰূষা কৰে, তেওঁৰ যে ফলিয়াব এইটো আমাক কোৱা নাই। আমাক কৈছে যে এটি বেলপত্ৰ শিৱলিংগত দি গাখীৰ ঢালি তেওঁ ধতুৱা ফুল বিশেষ তেওঁৰ বাবে প্ৰিয়, গতিকে সেই ধতুৱা ফুল দিব লাগিব। আৰু লগতে শিৱ মন্ত্ৰ উচ্চাৰণ কৰি ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় হৃদয়ৰ মাজেৰে এই শব্দ ব্ৰহ্ম উচ্চাৰণ কৰি তেওঁ যদি একান্ত ভাৱনাৰে মন স্থিৰ কৰি ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, অৰ্থাৎ হৃদয়ৰ মাজৰ পৰা যেতিয়া এই বাণী আহিব অহৰ্নিশে, তেতিয়াই তেওঁ সেই পূজা সম্পূৰ্ণ হ'ব। গতিকে পাৰ্বতী মাতাৰ আগত ইমান সুন্দৰকৈ তেখেতে এই কথাখিনি বৰ্ণনা কৰিলে। গতিকে আমিও যদি তেনেধৰণে শিৱ পূজা আৰম্ভ কৰোঁ, শিৱৰ কৰ্মখিনি কৰোঁ, আগদিনাৰ ভবিষ্যৎ নকৰি পিছদিনা আমি ব্ৰত পালন কৰোঁ যথা সময়লৈকে, তেতিয়াই আমাৰ কামখিনি খুব সুন্দৰ হ'ব। আৰু যেতিয়াই আমাৰ পৰাণ ঘটিব, তাৰ পিছতে ব্ৰাহ্মণ সজ্জনক অন্ন গ্ৰহণ কৰাই তেওঁলোকৰ যথাসাধ্য দক্ষিণা অৰ্পণ কৰি, বস্ত্ৰ অৰ্পণ কৰি যদি সন্তুষ্ট কৰা যায়, তেতিয়া শিৱব্ৰত, শিৱৰাত্ৰি একেবাৰে সুন্দৰভাৱে ফলিয়াব, ইয়াত কোনো সন্দেহ নাই। বাৰু আমি আজিলৈকে আহিছোঁ, যিহেতু আমাৰ আজিৰ কথা মহাশিৱৰাত্ৰি ব্ৰতৰ কথা, মহাশিৱৰাত্ৰি কেনেকৈ উদ্ভৱ হৈছিলে তাৰ কথা। গতিকে এইখিনি কথা আমি আপোনাসৱৰ আগত ব্যক্ত কৰিছোঁ। আপোনালোকে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকৰ যদি কিবা জানিবলগীয়া কথা থাকে, বুজিবলগীয়া কথা থাকে, আমালৈ কমেণ্ট বক্সত লিখি ৰাখিব, আমি নিশ্চয় আপোনালোকৰ উত্তৰ দিম। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ।